দাদা হ'ব ইয়াতে ৰখাই দিয়ক দাদা কেই টকা হ'ল 100 টকা দিয়ক অনলাইন হ'ব নেকি আপোনাৰ কেছ পইচা লোকেশ্যন মতেতো আহি পালোৱেই লোকেশ্যনটো ইয়াৰ পৰা দেখুওৱা নাই এবাৰ ইয়াক ফোনে কৰোঁ নেকি ইয়াক এবাৰ ফোনে কৰোঁ হেল্ল' হেল্ল' অঁ ক এতিয়া লোকেশ্যন মতে আহি পালোঁ ইয়াৰ পৰা মই চিনি পোৱা নাই লোকেশ্যনটো পোৱা নাই মানে তুমিচোন আমাৰ বাটতে আছ হয় নেকি কি কোৱা আহা সোমে আহা অঁ ঠিক আছে গৈ আছোঁ মই তয়ে কচোন চিনি জানি নোপোৱা ল'ৰা তাক ঘৰত এনেকৈ সোমাব দিয়ে নেকি আৰে তোক মই কৈছোৱেচোন গুৱাহাটীৰ ল'ৰা ভণ্টিৰ বয়ফ্ৰেণ্ড চৰকাৰী চাকৰি কৰে আৰে ভাই কি কবি ঘৰৰ এতিয়া এনেকুৱা অৱস্থা হৈছে ক'ত থ'ব ক'ত নথব আৰে ভণ্টিয়ে তাক ভালকৈ জানে আমিতো নাজানো না ভণ্টিক ভাল পাবাৰ মাত্ৰ তাৰ 2 মাহ হৈছে 2 মাহতে তাৰ ইমান গাঢ় প্ৰেম মইতো কৈয়ে দিছো মাইনা তোৰ পছন্দই আমাৰ পছন্দ তাতে আৰু ইমান ধুনীয়া ল'ৰা আমাৰ বাৰী পিছৰ বগামূলা আন পায় আমাৰ দাদাক লগ পালে তোমাৰ আৰু বেছি ভাল লাগিল সি যে ইমান ভাল ভাল বেকাৰ বাবা তোমাৰ তাতে একো অসুবিধা নাই 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 একো অসুবিধা হোৱা নাই মোৰ আহোঁতে এতিয়া আমাৰ টেনশ্যন নাই বাবা যিহেতু চাকৰি কৰা আমাৰ বাবাকো সুবিধা পাৰিব কিবা হ'ল আমাৰো সুবিধা হ'ল বাবাৰ লগতে চেষ্টা কৰিম বাৰু মোৰ চাকৰিটো হোৱাৰ 1 বছৰে হ'ল তাতে আৰু চেলাৰীয়ে হোৱা নাই চলিবলৈ বৰ অসুবিধা হৈ আছে মোৰ একো নাই তুমি ইয়াত যিমান দিন থাকা সিমান দিন থাকিব পাৰিবা টেনশ্যন ল'ব নালাগে দৰমহা আজি হোৱা নাই কাইলৈ হ'ব একো টেনশ্যন নল'বা 5 দিনৰ ছুটী লৈ আহিছোঁ 2 দিন ইয়াতে থাকিম আৰু 3 দিন ঘৰত থাকিম তোমালোকে কথা পাতা মই পাকঘৰত লৈ যাম বলে আমু ঘৰত ধুই লয় তুমি নাই কিহৰ মাংস খাই ভাল পোৱা লোকেল হাঁহৰ মাংস হ'লে বেছি ভাল হয় ঠাণ্ডা বতৰ দেউতা মই এখন বাহিৰত কি শুনি আহিছো যিটো মানুহ আনি ঘৰত আশ্ৰয় দিয়া তই লাহে লাহে ক শুনবো বাদ দিয়ে শুনলা মইহে লাজ পাওঁ বাহিৰত মোৰ লগৰ ল'ৰাবিলাকৰ লগত হা মইহে শুনা পাইছো তইতো লাজ নাপা ঘৰত থাকি জোৱাই মৰমত জোৱাই তোৰ নিচিনাই বেকাৰ নহয় চৰকাৰী চাকৰি কৰে চৰকাৰী চাকৰি বাদ দিয়ে চৰকাৰী চাকৰি কৰিলে কি হ'ল আজিকালি কত চৰকাৰী চাকৰি বেলতা খাই পৰি আছে সেইগলা বকি দিকবে নালগে 500 টকা এটা লৈ যা আৰু এটা হাঁহ বিচৰি পেলাই লৈ আহ হাঁহ খুৱাম ৰ হাঁহ গাড়ীখন ভাল কৰিব দিয়া আজি 4 দিনে হ'ল আপোনাৰচোন খবৰে নাই ভাল কৰিবনে নকৰে কম নাই ৰ'ব গা ধুব গৈছে আহিলে ক'লে হ'ল গেৰেজৰ পৰা ফোন কৰা বুলি মানে গাড়ী এখন ভাল কৰিব দিছিল আজিলৈকেচোন খবৰে নাই ভাল কৰিবনে কি কৰিব হ'ব দিয়কচোন কোনে ফোন কৰিছিল কোনোবাই নহয় কিবা গাড়ী ভাল কৰাৰ কথা কৈ আছে কিবা গেৰেজৰ কথা কৈ আছে আচ্ছা মোৰ গাড়ীখন ভাল কৰিব দিছিল তাতে ফোন কৰিছে চাগে হয় নেকি চাওক মোবাইলটো দিয়াচোন এটা কাম কৰো বলা তোমালোকৰ গাঁওখন অকমান ফুৰি হ'ব ঠিক আছে ইমান দিনতো ফোনতে কথা পাতি আছিলোঁ
আজি কাষতে লগ পাই বহুত ভাল লাগিছে। মইতো ভবাই নাছিলো তোমাক যে এনেকৈ কাষত লগ পাম। মোৰ কিবা সপোন সপোন লাগি আছে। মোৰ বাহিৰে আৰু বেলেগ ছোৱালী নাচপা দা। মোক কিবা তেনেকুৱা হেন পাইছা নেকি? কথাটোহে কৈছো, খং কৰিলেই নেকি তুমি? বেটা ৰাতি হাঁহৰ মাংস খাই তাৰ দাঁত খচৰি নাচাইকিয়া। জীৱনত কি জানি সি হাঁহৰ মাংস মোৰ তাতেই খালাক। গুৱাহাটীত বা কি খাই? দাদা ৰ'ব, আপোনালোকক অকণমান পৰিৱেশটো চালোঁ, পুখুৰীটো চালোঁ, এই কল চল গোটেইখিনি আছে। আপুনি অলপ বেকাৰ থকাতকৈ খেতি বাতি কৰিব পাৰে দেখোন। এনেই বেকাৰহে থাকে আপুনি। বেকাৰটোৱে কালি ৰাতি হাঁহৰ মাংস খুৱাইছে। মই জনাত পইচাটো কিন্তু দেউতাই দিছে 500 টকা। বকি থাকি লাভ নাই, খাবাতো পাইছে। দেউতাইতো আপোনাক বেকাৰ বুলিয়ে কৈছে, আপুনি বেকাৰ বুলিয়ে জানে। এটা কাম কৰিব পাৰে দেখোন, আমাৰ অফিচত পিয়নৰ ভেকেঞ্চি এটা আছে, তাত অকণমান পইচা দিলে আপুনি চাকৰিটো কৰিব পাৰে। নকৰোৱে চাকৰি, পইচা ভেটি দি। বেকাৰ চলটো কিন্তু খুব ভাল, মানুহ কক দ এনাইতো বেলেগৰ ভাল দেখে নৰে। তাকেইতো তুমি সুধিছিলা না সি কি মাছ খাই ভাল পায়? কালিতো হাঁহৰ মাংসয়ে খালাক। সুধিছিলো, এই বোলে চিতল মাছ খাই ভাল পায়। ৰবক প্ৰেমা মনা খানা নিদা, আপুনি বাজাৰত যাব, মই মন্দিৰত যাম। অলপ সৰু সৰুকে ক, শুনিব। তই গাড়ীখনৰ সেইটো কামৰ কাৰণে ফোন কৰিব লাগে নেকি? ব্লগটো বদলাই দে। মই ডাঙৰ অপাৰেশ্যনত আছো, বুজিছানে? দে হ'ব দেই, এইকেইদিন মই গেৰেজত যাব নোৱাৰো। তই যেনেকে নহওক মেনেজ কৰি দিবি। এটা কথা, তুমি যে ঘৰত আকলে শিকব লাগিব। দাদাও নাই, দেউতাও নাই আৰু মাও নাই, আৰু ময়ো জন্মদিন খাবা যাম। ঘৰত ভাতকেইটা সাজি থৈ আছে, তুমি খাবা। নাই নাই, মই অকলে থাকিব পাৰিম। তোমালোকে গধূলি আহিলেও কথা নাই, মোৰ এইখিনি অভ্যাস আছে। ইহঁতে মোক গমেই পোৱা নাই মই কি মাল। গোটেইখিনি বস্তু ভৰাই লোৱা আহিছে, এতিয়া মই যোৱাহে কথা। প্লেন কি তুমিহে কৰিব পাৰা নেকি? আমিও পাৰো। দে হ'ব দেই, এইকেইদিন মই গেৰেজত যাব নোৱাৰো। তই যেনেকে নহওক মেনেজ কৰি দিবি। নাটকহে কৰিছিলো, দেউতাও ককো জনাই, ময়ো ককো জনাই, মায়েও ককো জনাই আৰু দাদাও ককো জনাই। তুমি কি কৰিছা তাকে চাহে আছিলো। চৰকাৰী চাকৰি কৰা তই, হা? হাঁহৰ মাংস মোক বেকাৰ বুলি ক, হাঁহৰ মাংস খাই, হা? নিজৰ দেখোন ভিক্ষাৰীৰ জাত। বেটা চিতল মাছ খা, হাঁহৰ মাংস খা, লোকেল হাঁহ। তোৰ স্বভাৱ চব মাইনাই কৈ দিছি, সেইকাৰণে আমি এই নাটকখন কৰিছিলো তোৰ লগত, গম পা? দেউতা, ইয়াৰ বেলেগ ব্যৱস্থা নাই, এক পুলিচত দিয়াই ভাল হ'ব। নাই 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 দাদা, মোক পুলিচত দিব নালাগে। আগতে অলৰেডি জেল খাটি আহিছে। নাই নাই, এক পুলিচত নেদাম, এক বান আৰু এতে মাৰি না। গাঁৱৰ মানুহ তই কি ফটা বুলি ভাবছি আমাক? হা? ৰছী আন আৰু বান আন।